হয়, আজি আমাৰ অসম চাহ জনজাতি ছাত্ৰ সন্থা কলিয়াবৰ শাখা সমিতিৰ এখন জৰুৰী সভা অনুষ্ঠিত কৰা হ'ল আৰু সভাখিনি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে যি সকলোৱে সহায় সহযোগিতা আগবঢ়ালে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, যিহেতু নিৰ্বাচন সমাগতত আমাৰ চাহ জনগোষ্ঠীয় ৰাইজ তথা চাহ শ্ৰমিকখিনিক আমি কেনেধৰণে বিবেক ভোটটো দিয়াব পাৰোঁ বা তেওঁলোকৰ যি ভোটাধিকাৰ সাব্যস্ত কৰাৰ যি মৌলিক অধিকাৰ, সেই মৌলিক অধিকাৰখিনি যাতে খৰ্ব নহয় সেইখিনি বস্তু লৈ আমি তেওঁলোকক সজাগ। আমি তাৰ লগে লগে আৰু এটা কথা জনাব বিচাৰোঁ তেওঁলোকক যে এই নিৰ্বাচনৰ কিছু ৰাজনৈতিক দলে এনেধৰণৰ কিছুমান ব্যৱস্থা কৰে যে কিছু টকা আৰু সুৰাৰ ব্যৱহাৰত তেওঁলোকে নিজৰ ভোটাৰ সাব্যস্ত কৰাব বিচাৰে। আমি একেমুখে গৰিহণা দিব বিচাৰিছোঁ যে যদি কোনোবাই যদি তেনেধৰণৰ কিবা পৰিকল্পনা কৰিছে তেন্তে আপোনালোকে বিৰত থাকক তাৰ পৰা, কাৰণ আমি বাগিচাই আমাৰ এখন টিম ষ্ট্ৰং কৰি আমি সেইখিনি বস্তুৰ প্ৰতি একদম কটকটীয়াকৈ বুজ ল'ম আৰু যাতে এনেধৰণৰ কোনো কাৰ্যকলাপত কোনো ৰাজনৈতিক দলে লিপ্ত নহয়। বাকী আমাৰ চাহ জনগোষ্ঠীয় যি কিছু সমস্যাখিনি আছিল সেই সমস্যাখিনিৰ ওপৰতো আজি কিছু আলোচনা হৈছে আৰু অনাগত দিনত এইখিনি আপোনালোকে গম পাব। নমস্কাৰ, জয় আই অসম, জয়টো আছে।